মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো পিএম কিষাণক লৈ আহি গ'ল ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততে পিএম কিষাণৰ ধন ৰাখি আপোনাৰ একাউণ্টত সোমাব পাৰে আৰু তাৰ বাবে আপুনি কেইটামান কাম কৰিব লাগিব কেৱাইচি আপডেট কৰিব লাগিব আৰু আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখিব লাগিব কি কাম কৰিব লাগিব কিয়নো যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত ধন সোমাই দিব চৰকাৰৰ ফালৰ পৰা যদিহে কিন্তু আপুনি কৰিবলগীয়া কামসমূহ নকৰে তেনেহ'লে কিন্তু পিএম কিষাণৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ কি কাম কৰিব লাগিব সবিশেষ জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো পিএম কিষাণক লৈ আটাইতকৈ ডাঙৰ খবৰ আপুনি পিএম কিষাণৰ আঁচনিৰ হিতাধিকাৰী যদি 23 নং কিস্তিৰ ধন পাবলৈ কেৱল গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ পিএম কিষাণৰ ধন তেতিয়াহে লাভ কৰিব যিকোনো মুহূৰ্ততে দেশৰ কৃষকৰ একাউণ্টত চৰকাৰী ধন সোমাই পৰিব তাৰ বাবে আপুনি কেৱল গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব যদি আপুনি সেই কামসমূহ নকৰে তেনেহ'লে কিন্তু ধন লাভ নকৰিব 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক জৰুৰী কাম আপুনি এক্টিভ কৰি ৰাখিব লাগিব বেংক একাউণ্ট আৰু তেতিয়াহে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব যদি আপোনাৰ একাউণ্ট ডিএক্টিভ থাকে তেনেহ'লে আপোনাৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আপডেট কৰিব লাগিব কেৱাইচি আপুনি কেৱাইচি আপডেট কৰিব লাগিব যদি কেৱাইচি আপডেট নকৰে তেনেহ'লে কিন্তু ধন নাপাব কেৱাইচি আপডেট নাথাকিলে জমা নহ'ব ধন কাৰণ যিকোনো মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা আপোনাৰ একাউণ্টত ধন সোমাই দিব পাৰে জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ মাজভাগত কৃষকৰ বাবে মুকলি হৈ পৰিব ধন যিকোনো মুহূৰ্ততে যেহেতু ধন সোমাব শীঘ্ৰেই পঞ্জীয়ন কৰক আৰু ধন লাভ কৰক দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আপুনি আৰু সেইবাবে আপুনি পঞ্জীয়ন কৰিব লাগিব কিদৰে পৰীক্ষা কৰিব সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাইছো কেনেদৰে পৰীক্ষা কৰিব এই মুহূৰ্তত জনাইছো প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক আপুনি এই পিএম কিষাণৰ ৱেবছাইটৰ জৰিয়তে আপুনি যাব লাগিব তাৰ পিছতে হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্নাৰলৈ যাওক ইয়াৰ পিছত ষ্টেটাছ অফ দা সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছৰ বুটামটোত আপুনি ক্লিক কৰিব লাগিব নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12টা অংকৰ যে আধাৰ নম্বৰ আছে আধাৰ কাৰ্ডৰ পিছফালে যিটো নম্বৰ থাকে লিখক কাষত দিয়া কেপচা কোডটো আপুনি শুদ্ধকৈ সন্নিৱিষ্ট কৰিব লাগিব কেপচা কোডটো আপুনি মনত ৰাখিব শুদ্ধকৈ দিব লাগিব যেনেদৰে আছে তেনেদৰে দিব লাগিব আপুনি শেষত সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ কি স্থিতি সেয়া আপুনি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব আৰু সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ষ্টেট বুলি আহিব আপুনি মনত ৰাখিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিলে কিস্তিৰ তথ্য চাব বিচাৰে তেতিয়াও চাব পাৰিব কেনেদৰে চাব বিচাৰে জনাইছো তেন্তে ফাৰ্মাৰ্ছ কৰ্নাৰত থকা নাও ইয়ৰ ষ্টেটাছত আপুনি ক্লিক কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত থকা OTPৰ প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত আপুনি ধন লাভ কৰিব পাৰিব জনাইছো পিএম কিষাণৰ কোটি কোটি দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ জনাইছো পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিব যিকোনো মুহূৰ্তত যিহেতু আপোনাৰ একাউণ্টত ধন সোমাই পৰিব তাৰ বাবে আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপুনি কেৱাইচি আপডেট কৰি ৰাখিব লাগিব যদি আপুনি কেৱাইচি আপডেট নকৰে আপুনি যদিহে আপোনাৰ একাউণ্টটো ভালদৰে এক্টিভ কৰি নথয় তেনেহ'লে কিন্তু ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ কৃষকৰ লগতে দেশৰ কৃষকে লাভ কৰিব 23 নং কিস্তিৰ ধন যিকোনো মুহূৰ্ততে ধন লাভ কৰিব আৰু এই ধন লাভৰ পৰা যাতে আপুনি বঞ্চিত নহয় তাৰ বাবে আপুনি কিন্তু কেইটামান কাম কৰিব লাগিব আমি কি কাম কৰিব লাগিব জনাইছো আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপুনি কেৱাইচি আপডেট কৰিব লাগিব আৰু এই সমূহ কাম যদি আপুনি কৰি ৰাখে তেতিয়াহ'লে যিকোনো মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা 23 নং কিস্তিৰ ধন আপুনি পাবলৈ সক্ষম হ'ব পিএম কিষাণক লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ পিএম কিষাণৰ আঁচনিৰ যদি আপুনি হিতাধিকাৰী তেনেহ'লে মনত ৰাখক আপুনি পিএম কিষাণৰ একাউণ্ট আপুনি যে একাউণ্ট আপুনি দিছিলে একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখিব লাগিব আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি আপডেট নাথাকিলে আপুনি কি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব জুন মাহৰ শেষৰ ফালে জুলাই মাহৰ মাজভাগত কৃষকৰ বাবে মুকলি হৈ পৰিব ধন আৰু শীঘ্ৰেই পঞ্জীয়ন কৰক পঞ্জীয়ন নকৰা কৃষকে কিন্তু 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব ধন লাভ নকৰিব আৰু সেইবাবে আপুনি ধন লাভৰ পৰা যাতে বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি এই কামসমূহ কৰক আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক আটাইতকৈ ডাঙৰ খবৰ পিএম কিষাণৰ হিতাধিকাৰীক লৈ জনাইছো ৰাজ্যৰ লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে কৃষকৰ একাউণ্টত ধন সোমাই পৰিব দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত ভাল খবৰ যিকোনো মুহূৰ্ততে 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত সোমাই পৰিব তাৰ বাবে আপুনি কিন্তু গুৰুত্বপূৰ্ণ কাম যিকেইটা কাম আছে সেই কামকেইটা কৰিব লাগিব কি কাম কৰিব লাগিব পুনৰবাৰ জনাইছো আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপুনি কেৱাইচি আপডেট কৰি ৰাখিব লাগিব তেতিয়া আপোনাৰ একাউণ্টত ধন সোমাব নহ'লে কিন্তু আপোনাৰ একাউণ্টত ধন নোসোমাই 23 নং কিস্তিৰ ধন পাবলৈ আপুনি সক্ষম নহ'ব
এটা কথা আপুনি মনত ৰাখিব লাগিব জনাইছো জুন মাহৰ শেষৰ ফালে জুলাই মাহৰ মাজভাগত আপুনি ধন লাভ কৰিব ধন লাভৰ পৰা যাতে বঞ্চিত হৈ নপৰে তাৰ বাবে আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আপুনি কেৱাইচি আপডেট কৰি ৰাখক তেতিয়াহে আপুনি ধন লাভ কৰিব পঞ্জীয়ন নকৰা কিহকে কিন্তু ধন লাভ নকৰে কিদৰে পৰীক্ষা কৰিব আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ আপুনি যাব লাগিব pmkisan.gov.in লৈ আপুনি যাব লাগিব হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ আপুনি যাব লাগিব তাত গৈ আপুনি ক্লিক কৰিব লাগিব ইয়াৰ পাছত ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছৰ বুটামটো আপুনি ক্লিক কৰিব লাগিব নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12টা অংকৰ আধাৰ নম্বৰটো আপুনি উল্লেখ কৰিব লাগিব আধাৰ কাৰ্ডত যে নম্বৰ দিয়া থাকে তাৰ পিছত আপুনি ক্যাপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰিব লাগিব লিখিব লাগিব হেকত সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি দেখিবলৈ পাব দেখৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত সোমাই পৰিব আৰু সেইভাবে আপুনি আপোনাৰ একাউণ্টটো ভাল কৰি ৰাখিব লাগিব এক্টিভ কৰি ৰাখিব লাগিব পিএম কিষাণৰ আঁচনিৰ হিতাধিকাৰী যদি আপুনি এই কথা মনত ৰাখিব লাগিব আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক আপোনাৰ কেৱাইচি আপডেট কৰি ৰাখক তেতিয়া আপুনি ধন লাভ কৰিব নতুবা কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আমি জনাইছো দেশৰ কোটি কোটি কৃষকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কৃষকৰ উপকাৰৰ বাবে দেশৰ কোটি কোটি কৃষকক চৰকাৰ প্ৰদান কৰি আহিছে পিএম কিষাণৰ ধন পিএম কিষাণৰ জৰিয়তে কোটি কোটি কৃষকে লাভ কৰে ধন আৰু দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত একেলগে সোমাই পৰিব 23 নং কিস্তিৰ ধন আৰু 23 নং কিস্তিৰ ধন যেটো যিকোনো মুহূৰ্ততে সোমাই পৰিব যিকোনো মুহূৰ্ততে পিএম কিষাণৰ 23 নং কিস্তিৰ ধন সোমাব যদি আপুনি এইকেইটা কাম নকৰে তেনেহলে কিন্তু কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব আৰু আপুনি পিএম কিষাণৰ আঁচনিৰ যদি হিতাধিকাৰী তেনেহলে কিন্তু এইকেইটা কথা মনত ৰাখিব লাগিব আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখক আপুনি কেৱাইচি আপডেট কৰক তেতিয়া আপুনি ধন লাভ কৰিব নহলে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব আমি জনাইছো পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ আপুনি যাব লাগিব pmkisan.gov.in লৈ আপুনি যাব লাগিব তাত গৈ আপুনি সমস্ত প্ৰক্ৰিয়া আপুনি সম্পন্ন কৰিব লাগিব সকলোবিলাক চাব পাৰিব আপুনি পূৰ্বতে আপোনাৰ ৰেজিষ্টাৰ কৰি থোৱা আছে নেকি বা নতুনকৈ আপুনি কৰিব লাগিব নেকি পঞ্জীয়ন কৰিব লাগিব নেকি সকলোবিলাক আপুনি তাত ষ্টেটাছত আপুনি গম পাব পিএম কিষাণক লৈ আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্ততেই দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই পৰিব ধন ৰাজ্যৰ কৃষকৰ লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ভাল খবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ আপুনি গুৰুত্বপূৰ্ণ যিকেইটা কাম আপুনি কৰিব লাগিব জনাইছো পিএম কিষাণৰ কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ বিগ আপডেট এই মুহূৰ্তত পুনৰবাৰ জনাইছো দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিকোনো মুহূৰ্ততে দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়া আপুনি জৰুৰী কাম কৰিব লাগিব এক্টিভ কৰি ৰাখিব লাগিব আপোনাৰ বেংক একাউণ্ট আপডেট কৰিব লাগিব আপোনাৰ কেৱাইচি যদি আপডেট নাথাকে তেনেহলে আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব 23 নং কিস্তিৰ আপুনি ধন লাভ নকৰিব জুন মাহৰ পৰা শেষৰ ফালে অথবা জুলাই মাহৰ মাজভাগত আপুনি ধন লাভ কৰিব পাৰে শীঘ্ৰে আপুনি পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন নকৰা কিহকে কিন্তু 23 নং কিস্তিৰ ধন লাভ নকৰিব কিদৰে পৰীক্ষা কৰিব আমি জনাইছো চাইলক সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাইছো প্ৰথমেই আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব pmkisan.gov.in লৈ আপুনি যাব লাগিব তাৰ পিছত হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাব লাগিব ইয়াৰ পিছত ষ্টেটাছ অফ দা সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামটো ক্লিক কৰিব লাগিব তাৰ পিছত নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো ক্লিক কৰিব লাগিব কাষত দিয়া ক্যাপচা কোডটো আপুনি লিখিব লাগিব সাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি দেখিবলৈ পাব কোনটো পৰ্যায়ত আপোনাৰ বৰ্তমানৰ স্থিতি আছে আপুনি জানিব পাৰিব যদি আপুনি পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি আহিব আপুনি যদি আগতে পঞ্জীয়ন কৰিছিল তেন্তে কিস্তিৰ তথ্য চাব বিচাৰে তেনেহলে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব আমি জনাইছো যিকোনো মুহূৰ্ততে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ধন সোমাই পৰিব পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ভাল খবৰ জনাইছো মুহূৰ্তত পিএম কিষাণক লৈ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ আঁচনিৰ আপুনি যদি হিতাধিকাৰী তেনেহলে আপুনি 23 নং কিস্তিৰ ধন পাব শীঘ্ৰে কিন্তু আপুনি এইকেইটা কাম কৰিব লাগিব আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব আৰু কেৱাইচি আপডেট কৰিব লাগিব যদিহে নকৰে তেনেহলে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কিয়নো যিকোনো মুহূৰ্ততে চৰকাৰ ফলৰ পৰা 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টলৈ সোমোৱাই দিয়া হ'ব পিএম কিষাণক লৈ আহি গ'ল বিগ আপডেট পুনৰবাৰ জনাইছো পিএম কিষাণৰ ধন আপোনাৰ যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব পাৰে তাৰ বাবে আপুনি একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব যদি আপুনি একাউণ্টটো এক্টিভ কৰি নাৰাখে তেনেহলে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব যাতে আপুনি ধন লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক আপুনি কেৱাইচি আপডেট কৰক তেতিয়াহে আপুনি ধন লাভ কৰিব ইয়াৰ বাবে আপোনাৰ
পঞ্জীয়ন মোবাইল নাম্বাৰটো লাগিব, আপোনাৰ আধাৰ কাৰ্ড লাগিব, আপুনি বেংকৰ একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখিব লাগিব। PM কিষাণৰ আপুনি অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব, অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি সকলোবিলাক কাম কৰিব পাৰিব। জনাইছোঁ PM কিষাণৰ কোটি কোটি কৃষকৰ বাবে হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ, এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণক লৈ আটাইতকৈ ডাঙৰ খবৰ, আপুনি PM কিষাণৰ আঁচনিৰ যদি হিতাধিকাৰী তেনেহ'লে 23 নং কিস্তিৰ ধন পাবলৈ আপুনি গুৰুত্বপূৰ্ণ কাম কিছুমান কৰিব লাগিব। কি কি গুৰুত্বপূৰ্ণ কাম আপুনি কৈ আছোঁ যে আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখিব লাগিব, আপুনি KYC আপডেট কৰিব লাগিব। যদি আপুনি KYC আপডেট কৰি নাৰাখি আপোনাৰ একাউণ্টটো যদি আপুনি এক্টিভ কৰি নাৰাখি আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। যাতে 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে কিন্তু আপুনি একাউণ্টটো সাজু কৰি ৰাখক, আপোনাৰ একাউণ্টটো খেলিমেলি কৰি নাৰাখিব। PM কিষাণক লৈ আটাইতকৈ ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ভাল খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে ধন সোমাব পাৰে। আৰু তাৰ বাবে আপুনি 23 নং কিস্তিৰ ধন লাভ কৰিব, যিহেতু 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি যাতে বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব। আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিলে আপুনি ধন লাভ কৰিব, নতুবা আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। 23 নং কিস্তিৰ ধন পাবলৈ আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক। PM কিষাণৰ হিতাধিকাৰীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি যাব লাগিব। তাৰপিছত আপুনি PM কিষাণৰ একাউণ্টৰ স্থিতি আপুনি চাব পাৰিব। PM কিষাণৰ আঁচনিৰ হিতাধিকাৰী যদি আপুনি 23 নং কিস্তিৰ ধন পাবলৈ আপুনি একাউণ্টটো এক্টিভ কৰি ৰাখক। 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ আপোনাৰ একাউণ্টটো এক্টিভ কৰক, আপোনাৰ KYC আপডেট কৰক, আপুনি তেতিয়া ধন লাভ কৰিব, নহ'লে কিন্তু আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ, আটাইতকৈ ভাল খবৰ জনাই আছোঁ। যিকোনো মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা আপোনাৰ একাউণ্টত ধনৰাশি সোমোৱাই দিয়া হ'ব। ৰাজ্যৰ কৃষকৰ লগতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন। PM কিষাণ আঁচনিৰ যদি হিতাধিকাৰী তেনেহ'লে আপুনি মনত ৰাখিব লাগিব, আপোনাৰ একাউণ্টত যিকোনো মুহূৰ্ততে যিহেতু ধন সোমাই পৰিব, আৰু সেইবাবে আপুনি আপোনাৰ একাউণ্টটো আপুনি সাজু কৰি ৰাখক, আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখক, যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত ধন সোমাই পৰিব। ওলাইছোঁ, এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, নহ'লে কিন্তু আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। আপডেট কৰিব লাগিব আপোনাৰ KYC, আপুনি KYC আপডেট কৰিব লাগিব। KYC আপডেট নাথাকিলে আপোনাৰ ধন জমা নহ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰৰ ফালৰ পৰা যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্টত ধন সোমোৱাই দিব। 23 নং কিস্তিৰ ধন লাভৰ পৰা যাতে আপুনি বঞ্চিত হ'ব লগা নহয়, তাৰ বাবে আপুনি যিকেইটা কথা ক'লোঁ সেইকেইটা নিয়ম আপুনি মানি চলিব লাগিব, সেইকেইটা কাম আপুনি কৰিব লাগিব, নহ'লে কিন্তু আপুনি PM কিষাণৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে আটাইতকৈ ভাল খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ জনাইছোঁ। আপুনি PM কিষাণৰ ধন লাভ কৰিব যিকোনো মুহূৰ্ততে, 23 নং কিস্তিৰ ধন লাভ কৰিব যিকোনো মুহূৰ্ততে চৰকাৰৰ ফালৰ পৰা আপোনাৰ একাউণ্টলৈ ধন সোমোৱাই দিয়া হ'ব, যাতে আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ নপৰে। তাৰ বাবে আপুনি কেইটামান কাম কৰিব লাগিব। PM কিষাণৰ আঁচনিৰ হিতাধিকাৰী যদি আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখিব লাগিব, আপোনাৰ KYC আপডেট কৰিব লাগিব। PM কিষাণক লৈ আটাইতকৈ ডাঙৰ খবৰ, আপুনি PM কিষাণৰ যদি হিতাধিকাৰী তেনেহ'লে আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক, নহ'লে কিন্তু আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। কাৰণ যিকোনো মুহূৰ্ততেই দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ধন সোমোৱাই দিয়া হ'ব। ৰাজ্যৰ কৃষকৰ লগতে দেশৰ কৃষকৰ বাবে আটাইতকৈ